Welcome to my page Food with Coco. আজি আমি বনাম চিলি ফিশ। তো তাৰে বাবে আমি ফাৰ্ষ্ট মাছত হালধি, নিমখ, জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ, জিঞ্জাৰ গাৰ্লিক পেষ্ট দি তাতে কৰ্ণফ্লাৱাৰ দি তাতে অলপমান পানী দিব, দি কেনে ভালকৈ মিক্স কৰি ল'ব আৰু লোৱাৰ পিছত অলপ দেৰি আপুনি ৰাখি দিব 10 মিনিটমান। আৰু এয়া আমি কেৰাহীত তেল দি কেনে যোনটো মাছ আছে সেইখিনি ফ্ৰাই কৰি লৈছোঁ ভালদৰে। আৰু এইটো চাৰিওফালে আপোনালোক ভালদৰে ফ্ৰাই কৰি ল'ব, এইটো গল্ডেন ব্ৰাউন হোৱালৈকে। এইটো এতিয়া নমাই লৈছোঁ, আমাৰ মাছ হৈ গ'ল ফ্ৰাই। আৰু সেই তেলতে আমি গাৰ্লিক, জিঞ্জাৰ, চিলি দি দিছোঁ চপ কৰি কেনে। আৰু তাতে আমি কেপচিকাম আৰু পিঁয়াজটো এনেদৰে দি দিব। 1 মিনিটমান এইটো ফ্ৰাই কৰিব, বেছি কৰিব নালাগে। তাৰপিছত ইয়াতে আমি কেটচাপ দি দিছোঁ, তাৰপিছত চয়া চচ আৰু দিয়াৰ পিছত ভালকৈ মিক্স কৰি ল'ব। আৰু ইয়াতে আপুনি নিমখ দিব নালাগে, কাৰণ চচ আৰু চয়া চচত অলৰেডি নিমখ থাকেই। সেইটো কৰ্ণফ্লৰত আমি অলপমান পানী দি মিক্স কৰি কেনে সেইটো দি দিলোঁ। দিয়াৰ পিছত তাতে আমি যোনটো ফিছ ফ্ৰাই কৰি ৰাখিছোঁ সেইখিনিও দি দিলোঁ। দি কেনে এইটো অলপমান লৰাই কেনে ঢাকি দি দিব 1 মিনিটমান। আৰু তাৰে পিছত তাতে আপুনি ব্লেক পেপাৰ দিব, মিক্স কৰি ল'ব ভালকৈ। তো এয়া দেখাই পাইছে আমাৰ ফিছ চিলি ৰেডি হৈ গ'ল। ট্ৰাই কৰি চাব আপোনালোকে এবাৰ কেনেকুৱা লাগিছে। থেংক ইউ।